হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই আহিছোঁ এটা এৱাৰ্ডছত। এই এৱাৰ্ডছত TMPK কেন্দ্ৰীয় সমিতিৰ সভাপতি মাননীয় মৃগাং তিলক দলে মহোদয়ক প্ৰতিবিম্ব লাইভ গোষ্ঠীয়ে যুৱ সংগঠক বঁটা প্ৰদান কৰিব বুলি জানি আমি আহিছোঁ। এতিয়া আপোনালোকক অলপ মই দেখুৱাই আছোঁ। যিবোৰ ব্যক্তিয়ে আমাক আগবঢ়াই দিছে, যিবোৰ ব্যক্তিৰ কাৰণে আমি পৰিচয় পাইছোঁ, যিবোৰ ব্যক্তিৰ কাৰণে আমি এই জীৱনত এজন অসমীয়া হিচাপে চিনাকি দিবলৈ সক্ষম হৈছোঁ, সেই ব্যক্তি আমাৰ মাজত দুলু শইকীয়া আচলতে অসমৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী, ডিলাইট গ'ল্ড চিনেমা আলোচনাধিকাৰী, খুব সাংস্কৃতিক মনৰ মানুহ, আমাৰ মৰমৰ সংগ্ৰামী সতীৰ্থ নৱহৰণীয় ৰায়। এনেকৈ সম্বৰ্ধনা অনুষ্ঠান আগবাঢ়ি গৈ TMPK কেন্দ্ৰীয় সমিতিৰ মাননীয় সভাপতি মৃগাং তিলক দলে মহোদয় আৰু TMPK গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি মৃগাং চেদ্ৰিক লাগাছু মহোদয়, আমি সকলো সতীৰ্থ অপেক্ষাৰত যে আমাৰ মহোদয়ক কেতিয়া বঁটা প্ৰদান কৰিব বুলি। ফাইনেলি বঁটা প্ৰদান অনুষ্ঠান আৰম্ভ হৈ গ'ল আৰু আমাৰ মহোদয়কো বঁটা প্ৰদান কৰিছে। লগতে এখনি মানপত্ৰ আৰু তেওঁৰ ভাষণ আমি সকলোৱে অলপ শুনো। প্ৰেৰণা যোগাব, এই প্ৰেৰণাৰে আমি আমাৰ জাতিটোক আগুৱাই নিব লাগিব আৰু আমাৰ নিজৰ কৃষ্টি সংস্কৃতিক আগুৱাই নিব লাগিব। আপোনালোকৰ প্ৰেৰণা আৰু আপোনালোকৰ যি আদৰ্শ, এই আদৰ্শবোৰক শিৰত লৈ আমি কাম কৰি যাব লাগিব এই জাতিটোক আগুৱাই নিবৰ কাৰণে। অসম এতিয়া বিভিন্ন জাতি জনগোষ্ঠীৰে এটা জৰ্জৰিত এটা অসম। এই অসমৰ মাজতে আমি এটা মিচিং জনগোষ্ঠী, এটা সৰু জনগোষ্ঠী হিচাপে আমি নিজৰ সংগ্ৰামৰ আগুৱাই নিয়াৰ চেষ্টা কৰি আছোঁ আৰু আপোনালোকৰ অসমৰ সকলো জাতি জনগোষ্ঠীয়ে এই সৰু জনগোষ্ঠীটোক আশীৰ্বাদ দি আমাৰ যিবোৰ অধিকাৰ আছে সেই অধিকাৰবোৰকো যাতে আগুৱাই নিয়াৰ আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ সহযোগ আমাক সদায় প্ৰয়োজন আছে। আৰু বৃহত্তৰ অসমীয়া জাতিক গঠন প্ৰক্ৰিয়াটো আমাৰ জনজাতিসকলৰ সদায় অংশীদাৰ হিচাপে কাম কৰি আমি গৈ আছোঁ। অনাগত দিনত আপোনালোকৰ এই অসমীয়া জাতিটোৰ গঠন প্ৰক্ৰিয়াত আমি এই জনজাতিসকলৰ মাজৰ পৰা আমাৰ মিচিং জনগোষ্ঠীয়ে সদায় আপোনালোকৰ সহযোগেৰে আমি আমাৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আমি সহযোগ কৰাৰ প্ৰতিশ্ৰুতিবদ্ধ আমি সদায় আছোঁ আৰু অনাগত দিনতো আমি থাকিম। এই কথাৰে মই প্ৰতিবিম্ব লাইভৰ প্ৰত্যেকজন কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰতিবিম্ব লাইভৰ সকলো কৰ্মকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাইদেউক বিশেষভাৱে মই প্ৰথমবাৰৰ কাৰণে চাইছোঁ। প্ৰথমবাৰ চাইছোঁ। সৰুতে আমি চাওঁ আৰু বাইদেউক, সেইকাৰণে বাইদেউক ধন্যবাদ জনাইছোঁ। বাইদেউৰ হাতেৰে মই এই সন্মান গ্ৰহণ কৰিব পোৱাৰ কাৰণে মোৰ চিৰকৃতজ্ঞ হৈ ৰ'ম আৰু অনাগত দিনত বাইদেৱে আৰু থাকক আমি বাইদেউক সদায় এনেকৈ সুস্বাস্থ্য কামনা কৰিছোঁ। বাইদেৱে আৰু সুস্বাস্থ্য কামনাৰে আমাৰ অসমখনক আৰু আগুৱাই নিয়াত এখেতৰ অৰিহণা আছে, যেতিয়া এখেতৰ সুস্বাস্থ্য কামনা কৰি মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আৰু প্ৰতিবিম্ব লাইভৰ আজিৰ এই 10 বছৰীয়া যিটো প্ৰতিষ্ঠা দিৱস বা ফাউণ্ডেশ্যন ডে আছে, সকলো কৰ্মকৰ্তাক পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। আন্তৰিক ধন্যবাদ।